লখিমপুৰত কৃষকৰ সংস্কাৰ অৱস্থা। লখিমপুৰ কৃষকৰ মূৰত ৰামটাঙোন। বতৰৰ বিধি পথাৰীৰ বাবে বহু বিঘা মাটি পাচলি খেতিৰ অনিষ্ট। আমি যেখিনি কষ্ট কৰিবলৈ আমি কষ্ট কৰি আছো, দৰৱ যেখিনি মাৰিবলৈ আমি দৰৱ মাৰি আছো, কিন্তু দৰৱে আমাৰ কাম কৰা নাই। আৰু বৰষুণ অতিৰিক্ত বৰষুণ হৈ আমাৰ মানে খেতি পিনি সব গুচি গ'ল, বেয়া হৈ গ'ল। এতিয়া মানে আমাৰ যেটো হাৰে প্ৰয়োগ কৰি আছো আমি সেই হোৱাৰ কাম কৰা নাই তাৰমানে এতিয়া। লখিমপুৰ জিলা বাদুলিপাৰা অঞ্চলৰ একাংশ লোকে ধান খেতি অন্ত হোৱাৰ পাছত পাচলি খেতি কৰিবলৈ লয়। প্ৰতিবাৰৰ দৰে এইবাৰো এই পাচলি খেতি কৰিছিল এইসকল লোকে। আমি বিলাহী কৰিছো, গাজৰ আছে, বেঙেনা আছে, সব খেতি আছে। সবটো খেতি আমি উচিত মূল্যটা আমি পোৱাগে নাই। কিন্তু এবাৰ বতৰে দিলে বিধি পথালি, যাৰ বাবে বহু বিঘা মাটি পাচলি খেতিও অনিষ্ট হৈ পৰিছে। ফলত কৃষকে কম মূল্যতে পাচলি বিক্ৰী কৰিব লগা হৈছে। আমি বিলাহী কৰিছো, গাজৰ আছে, বেঙেনা আছে, সব খেতি আছে। সবটো খেতি আমি উচিত মূল্যটা আমি পোৱাগে নাই। আনহাতে ঔষধত বহু টকা ব্যয় কৰিছে যদিও বৰ্তমানেও কোনো সুফল পোৱা নাই কৃষকে। এক প্ৰকাৰে পথাৰ আৰু বজাৰ দখল কৰিবলৈ গৈ কৃষকৰ মূৰত ৰামটাঙোন পৰিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, ইউএ নিউজ। আমি যেখিনি কষ্ট কৰিবলৈ আমি কষ্ট কৰি আছো, দৰৱ যেখিনি মাৰিবলৈ আমি দৰৱ মাৰি আছো, কিন্তু দৰৱে আমাৰ কাম কৰা নাই। আৰু বৰষুণ অতিৰিক্ত বৰষুণ হৈ আমাৰ মানে খেতি পিনি সব গুচি গ'ল, বেয়া হৈ গ'ল। এতিয়া মানে আমাৰ যেটো হাৰে প্ৰয়োগ কৰি আছো আমি সেই হোৱাৰ কাম কৰা নাই তাৰমানে এতিয়া। পইচা আমাৰ সেই মতে আমি পোৱা নাই। এতিয়া বিলাহী 5 টকা 4 টকা কেজি হৈছে। এতিয়া সাৰ কিনিবলৈ কৈছে 40 টকা কেজি। সেইটো মতে আমাৰ মানে খৰচটো ওলোৱাগে নাই, আমি ঘাটিহে পাইছো। এতিয়া মানে 10 বিঘামান মাটি আছে। 10 বিঘা গোটেইখিনিতে মোৰ চব্জি খেতি আছে। মানুহ জড়িত গোটেই পৰিয়ালটো মানে আমাৰ 12টা মান পৰিয়াল আছে। গোটেইখিনি একগোটে কাম কৰি আছে। ৰাজহুৱা কৰি আছে। বহুত বেছি গৈছে। এতিয়া আমাৰ ঘৰৰ পইচা হ'লেও আমি ভাঙি হ'লেও আমি কাম কৰিবলগীয়া হৈ গৈছে। তাৰমানে ধাৰ ঋণ গোটৰ পইচা আনি পেলাই আমি কাম কৰি আছো। এতিয়া গোটৰ পইচা আমি কেনেকৈ সুধাম? আমি বিলাহী কৰিছো, গাজৰ আছে, বেঙেনা আছে, সব খেতি আছে। সবটো খেতি আমি উচিত মূল্যটা আমি পোৱাগে নাই। বিলাহীতে 4 টকা 5 টকা হৈছে। কবিবিলাকো এনেকুৱা 5 টকা 4 টকা এনেকুৱা হৈ গৈছে। বেঙেনাটো নোখোৱাই হৈছে কিছুমান। এতিয়া আমি মাথাত হাত দি মৰিবলগীয়া হৈছো আমি। তাকে চাই মানে চৰকাৰে কিবা এটা আমাৰ মানে খেতিৰ বিষয় লৈ কিবা এটা সাহায্য কৰে, আমি অকণমান মানে সহায় পাম।